এই মুহূৰ্তত ৰাজ্যৰ এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এডিআৰইৰ ৰিজাল্টৰ তাৰিখ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছিলে যে ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। আৰু ইয়াৰ পিছতে পুনৰ মুখ্যমন্ত্ৰীয়ে এই উৎকণ্ঠাৰ অৱসান পেলাই ৰিজাল্টৰ সময় জনাইছে। ফেচবুকৰ মাধ্যমেৰে মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই, কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে।